হেল্ল' গুড মৰ্ণিং। আজি ছানডে, যিহেতু ঠাণ্ডা দিন, অলপ পলম হৈছে শুই উঠা। এইমাত্ৰ শুই উঠিছোঁ আৰু এইকেইটা দিন ভিডিঅ' আপোনালোকে চাই আছে, পাই আছে, বহুত তোলফাল হৈ আছে। আমাৰ যিজন তেজপুৰৰ ছাত্ৰ কটন কলেজত পঢ়ি আছে, জ্ঞানজ্যোতি, তেখেতক কেনেকুৱা OC ভাৰ্গৱ বৰবৰাই মাৰিলে, কোব মাৰিলে, যেনেকুৱা খুন্দিয়ালে, ঘুচিয়ালে আপোনালোকে পাই আছে। আমিও কাৰোবাৰ জীয়ৰী হয়, কাৰোবাৰ বা হওঁ, কাৰোবাৰ ভনী হওঁ। বেয়া লাগিছে ল'ৰাবোৰে কিমান কষ্ট কৰিছে, কষ্ট কৰে কিছুমান ল'ৰাই, সঁচাকৈ বহুত দায়িত্ব লয়, বহুত দায়িত্বৰ মাজেৰে আজি জীৱন নিৰ্বাহ কৰি আছে। আৰু তেওঁ তেনেকেই আজি মাকে চাকৰিৰ পৰা 4 বছৰ হৈছে বুলি কৈছে, দেউতাক নাই যিহেতু ভনীয়েক আছে। মাকক মানে কষ্ট নিদিওঁ, হেডেক নিদিওঁ বুলিয়ে তেওঁ আজি কষ্ট কৰি পঢ়িছে, তাৰোপৰি ইমান ডেলিভাৰী বয় বনিছে, কিমান দৌৰা দৌৰি, দুখ ভাগৰ মাজেৰে কষ্টৰে ইমান মানে কষ্ট কৰিছে। বেয়া লাগিছে, দুখ লাগিছে। কিন্তু ভাৰ্গৱ যিজন OC, তেখেতে নিজকে একদম সিংঘম বনিছে, এনেকুৱা সিংঘম বনিছে যেন ফিল্ম ষ্টাৰ। ড্ৰেছযোৰ পিন্ধিলে চাকৰি পালেই নহয়, মানুহৰ দায়িত্ব পালন কৰিব জানিব লাগিব, জনসাধাৰণৰ দায়িত্ব বুজি পাব লাগিব, দুখ কষ্ট বুজি পাব লাগিব। আৰু যিগৰাকী বাইদেৱে ভিডিঅ' বনালে, তেখেতক চেলুট জনাইছোঁ, বহুত ভাল কৰিলে। এনেকুৱা কিমান অত্যাচাৰ চলি আছে চাগে কোনোতো দেখা নাই। তো সেইকাৰণে কওঁ, গুণ্ডাগিৰি পুলিচবোৰৰ পৰা ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আৰু ল'ৰাবিলাকক দুখ লাগিছে, বেয়া লাগিছে। প্ৰায় ল'ৰাবোৰে ভিডিঅ' বনাই বনাই দি আছে, কিমান কষ্ট কৰে ল'ৰাবোৰে, কিছুমান কিমান দুখ কষ্ট পাৰ কৰিছে। সকলোৱে দুখ কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছে। তেখেতে চাকৰি পাইছে, চৰকাৰৰ চাকৰি পাই পেলাই পুলিচ ড্ৰেছযোৰ পিন্ধি দাদাগিৰি, গুণ্ডাগিৰি, তেখেতৰ ভিডিঅ' প্ৰায় দেখিছোঁ, বহুত জেগাতে গুণ্ডাগিৰি কৰিছে। তো তেনেকুৱা CM ছাৰে ঠিক কৰিছে। একচুৱেলি চাকৰি ছাছপেনশ্যন নহয়, একদম পূৰা উলিয়াই দিব লাগে, শেষ কৰি দিব লাগে, ক'তো যাতে চাকৰি নাপাওঁকৈ আৰু ভৱিষ্যত একেবাৰে শেষ হৈ যাওক। এই ল'ৰাটোৰ এতিয়া কি অৱস্থা হৈছে চবৰে। আমাৰো নিজৰ দাদা ভাই আছে, বহুত বেয়া লাগিছে, দুখ লাগিছে। তো সকলোৱে নিজৰ দমত চলিব, সাহসেৰে চলিব। এনেকুৱা গুণ্ডাগিৰি পুলিচক ভয় কৰি কোনো দৰকাৰ নাই। তো সকলোকে ধন্যবাদ জনালোঁ। জয় আই অসম।